আজি মই দুপৰীয়া ভাত খাজৰ কাৰণে বনাব লৈছোঁ মগুৰ দাইল। মগুৰ দাইলখিনি মই এতিয়া তিয়াই থৈছোঁ। আধা ঘণ্টামান মই তিয়াই থ'ম। তাৰপিছত মই ধুই ল'ম, ধুই পেলাই মই বইল কৰি ল'ম। এতিয়া দাইলখিনি মই ধুই ল'লোঁ। বাকলিখিনি সম্পূৰ্ণৰূপে এৰুৱাই নাই দিয়া, অলপ বাকলি থৈছোঁ। বাকলিটো গোটেই এৰাই গ'লে খাবলৈ ভাল নালাগে বা দেখিবলৈও ভাল নালাগে, সেইটো কাৰণে আধা বাকলি মই ইয়াত ৰাখি দিছোঁ। আৰু মই এতিয়া এচামুচ নিমখ দিম আৰু পানী দি মই বইল হ'ব দিম। 4টামান চিটি অহালৈকে মই বইল কৰিম। দাইলখিনি বইল কৰিব দি এতিয়া পালেং শাকৰ এটা মই স্পেচিয়েল ৰেচিপি বনাব লৈছোঁ। তাৰ কাৰণে মই ভাল চাই পালেং পাত কেইটামান চাই লৈছোঁ আৰু মই পালেং পাতকেইটা ভালকৈ মই ধুই ল'লোঁ। এতিয়া মই লৈছোঁ বেচন, 2 চামুচমান বেচন লৈছোঁ, অকণমান নিমখ লৈছোঁ, হালধি, অকণমান কাশ্মীৰী লাল মিৰ্চ, বেচনত মই পালেং পাতকেইটা ভালকৈ মিলাই ল'ম। তাৰপিছতে মই ফ্ৰাই কৰিম। খাবলৈ বহুত টেষ্টি হয় এনেকৈ। মোৰ এতিয়া তেল গৰম হৈছে, মই এতিয়া এখিলাকৈ পালেং শাক দি দিম। গেছটো কমকৈ দিব। লগাই ল'ম। দি দিছোঁ। মোৰ এতিয়া 2 কিলা হৈ গ'ল, নমাই ল'ম। মোৰ দাইলটো বইল হৈ গ'ল, এতিয়া ফ্ৰাই কৰি ল'ম। আৰু এফালে পিঁয়াজ, নহৰু, আদা মানে মিহি মিহিকৈ কাটি ল'লোঁ আৰু এটা বিলাহী কাটি ল'লোঁ। এতিয়া মই দাইলটো ফ্ৰাই কৰি ল'ম। এতিয়া তেল গৰম হৈ গ'ল, মই পিঁয়াজখিনি দিছোঁ। এতিয়া মই আদা নহৰু দিছোঁ, টুকুৰা টুকুৰকৈ কাটি লৈছিলোঁ। অকণমান মই ইয়াত হিং দিছোঁ। এতিয়া মই বিলাহীখিনি দি দিলোঁ, ভালকৈ মই ভাজি ল'ম। এতিয়া হালধি দি দিছোঁ এখনত, লগাই দিম। মই অকণ দি দিম। এতিয়া উতলিবলৈ দিম ভালকৈ। ইয়াৰ দাইল উতলিছে আৰু হ'বগৈ।
গেছটো অকণমান বঢ়াই দিছোঁ আপোনালোকে মগু দাইল এনেকৈ বনাই চাবচোন ল'ৰা ছোৱালীয়ে গমেই নাপাব মগু দাইল এনে কি বনাইছে মগু দাইলটো মানে সৰ্বসাধাৰণতে দাইল কৰি খোৱা নহয় প্ৰসাদতে বেছি খোৱা হয় কিন্তু দাইল কৰি এনেকৈ খালে মানে ভাল লাগে খাই পেলাই আপোনালোকে এদিন ট্ৰাই কৰি এনেকৈ চাব দেই আৰু কমেণ্টত মোক জনাবচোন কেনেকুৱা হ'ল ইয়াত দিম ধনিয়া পাত মই এতিয়া নমাই দিম হৈ গ'ল দাইল আৰু কেনেকুৱা লাগিছে আপোনালোকৰ আৰু মোকতো বহুত ভাল লাগিছে দেখি আৰু খাবলৈতো টেষ্টি হ'বই বাৰু আপোনালোকে কমেণ্টত জনাব দেই ভাল লাগিছেনে নাই বাৰু আৰু এবাৰ ট্ৰাই কৰি চাব আপোনালোকে এনেকৈ আৰু এতিয়া মই উলিয়াই লওঁ আজি দুপৰীয়া মোৰ ভাত সাজ চাব আপোনালোকে চক ভাত পাপৰ আৰু গুটি আলু ভাজি পালেং শাকৰ পকোৰা আৰু এয়া মগু দাইল আৰু ভিডিঅ'টো আপোনালোকে চাব যদি ভাল লাগে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকলৈ মোৰ বহুত বহুত ধন্যবাদ থাকিল থেংক ইউ